এডভান্টেজ অসম দ্বিতীয়ৰ সময়ত আমি জাপানৰ লেংগুৱেজ ট্ৰেইনিং আৰু পৰৱৰ্তী সময়ত জাপানত কৰ্মসংস্থাপন দিবৰ বাবে 3খন MOU সহি কৰিছিলোঁ। আজি আমি এই MOU কেইখনক বাস্তৱলৈ ৰূপান্তৰ কৰিলোঁ। এছিয়ান ওৱান আৰু 2টা কোম্পানী তেওঁলোকে আমাৰ অসমৰ ল'ৰা ছোৱালীক জাপানীজ লেংগুৱেজ শিকাব আৰু যিসকল ল'ৰা ছোৱালীয়ে জাপানীজ লেংগুৱেজৰ পৰীক্ষা পাছ কৰিব তেওঁলোকক জাপানত 2 লাখ টকা পাব পৰা চাকৰি দিয়াৰ ব্যৱস্থা কৰিব। ল'ৰা ছোৱালীয়ে 5 বছৰৰ কাৰণে ভিসা পাব, চাকৰি কৰাৰ ভিসা পাব আৰু পৰৱৰ্তী সময়ত যদি আৰু তেওঁলোক থাকিব খোজে ভিসা এক্সটেণ্ড কৰা হ'ব। এই কোৰ্সটোৰ খৰচ হ'ল 1,80,000 টকা। ইয়াৰে 1 লাখ টকা ৰাজ্য চৰকাৰে বহন কৰিব, 50,000 টকা জাপান চৰকাৰে বহন কৰিব আৰু মাত্ৰ 30,000 টকা প্ৰাৰ্থীসকলে নিজৰ পকেটৰ পৰা দিব লাগিব। এই 30,000 টকাও এই 30,000 টকাও এক্সিছ বেংকে লোন হিচাপে আগবঢ়াব। অৰ্থাৎ অতি কম খৰচত অসমৰ ল'ৰা ছোৱালীয়ে জাপানীজ লেংগুৱেজ শিকি জাপানত গৈ চাকৰি কৰিব পাৰিব। জাপানত মোৰ ভ্ৰমণৰ সময়ত জাপান চৰকাৰে আমাক কথা দিছে যে অসমৰ 50,000 ল'ৰা ছোৱালীক তেওঁলোকে লৈ যাব। 16টা ট্ৰেডত তেওঁলোকে লৈ যাব। ট্ৰেডখিনি কেয়াৰ গিভাৰ হ'ব পাৰে, ড্ৰাইভাৰ হ'ব পাৰে, অফিচ এছিষ্টেণ্ট হ'ব পাৰে, কম্পিউটাৰ এছিষ্টেণ্ট হ'ব পাৰে। 16টা ট্ৰেডত তেওঁলোকে লৈ যাব। স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ইয়াৰ নোডেল ডিপাৰ্টমেণ্ট হ'ব। আমি কলেজ ইউনিভাৰ্চিটিসমূহতো এই আঁচনিখনৰ বহল প্ৰচাৰ কৰিম। আঁচনিখনৰ নাম CM ফ্লাইট